বৈদ্য নাম মোৰ দৈত্যৰাজ অনুকূলৰ ভাতৃ সহোদৰ নিজ বাহুৰ বলেৰে অমৰাৱতীৰ দেৱেন্দ্ৰক কৰি পৰাজয় দানৱৰ ৰাখিছিলো মই বিজয় গৌৰৱ সেনাপতি এই বীৰভদ্ৰৰ নাম যদি শুনে কোনোবাই স্বৰ্গৰ দেৱতা ৰক্ষ কিম্বা মানৱ অকল লুটি হয় সেনাপতি এনেহেন শ্ৰেষ্ঠ ভাতৃ থাকোঁতে জীৱিত ভাতৃ মোৰ অনুকূলৰ প্ৰাণ গ'ল সেই অৰ্জুনৰ হাতত সেনাপতি সেই কথা মনত পৰিলে আজিও মোৰ হৃদয়ৰ তপ্ত ৰক্ত প্ৰবল বেগেৰে প্ৰবাহিত প্ৰতিশোধৰ ভীষণ অগ্নিয়ে আজি মোৰ জ্বলিছে অন্তৰ সেনাপতি কোৱা সেনাপতি কেতিয়া পাম মই সেই সুবৰ্ণ সুযোগ সেই কথাই আজি মোৰ দহিছে অন্তৰ দৈত্যৰাজ তাৰ বাবে চিন্তাৰ নেদেখুকৰণ আহিব মহেন্দ্ৰখন অতি সোনকালে যুধিষ্ঠিৰ ৰহস্যময় যজ্ঞ কৰি উঠন মেলি দিছে মণিপুৰ ৰাজ্যৰ সকলো সৈন্য মণিপুৰ নিপতি কৰিছে ঘোষণা সেয়েহে এই সুযোগতে ভাতৃদ্বয়ৰ প্ৰতিশোধ ল'বৰ বাবে আমিও যাব লাগে মণিপুৰ দিশে বেছ উচিত কথা কৈছা তুমি সেনাপতি এইবাৰ প্ৰতিশোধৰ উপযুক্ত সময় আহি পৰিছে সেনাপতি সৈন্য সামন্ত কৰাকৈ প্ৰস্তুত কাইলৈ প্ৰভাততে যাত্ৰা কৰিম আমি মণিপুৰৰ দিশে এইবাৰ ভাতৃ সন্তাৰ ওপৰত ল'ম মই সিখন অৰ্জুন